দৰ্শকৰ কেৰালাৰ যি ইলেকশ্যন চলি আছে বাই ইলেকশ্যন আৰু সেই ৱাইনাড সমষ্টিত প্ৰিয়ংকা গান্ধী এই মুহূৰ্তত ৩,৯৪,৭৩৪টা ভোটত আগবাঢ়ি আছে অন্য প্ৰাৰ্থীতকৈ বিজেপি যথেষ্ট পিছ পৰি আছে আৰু এই ভোটত এটা প্ৰিয়ংকা গান্ধী বিজয়ৰ দিশে ৱাইনাড সমষ্টি দখল কৰাৰ দিশে এইবাৰ প্ৰিয়ংকা গান্ধী ইলেকশ্যন ব্ৰেকিং লৈছে এই মুহূৰ্তত বিজয়ৰ দিশে প্ৰিয়ংকা গান্ধী ৱাইনাড সমষ্টি দখল কৰিবলৈ সাজু হৈছে প্ৰিয়ংকা গান্ধী আৰু মাত্ৰ কেইটামান ৰাউণ্ড বাকি আছে প্ৰায় 4 লাখ ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে 4 লাখ ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰায় কংগ্ৰেছ সমৰ্থকৰ মাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা গান্ধীৰ যি অগ্ৰগতিৰ খবৰ শুনি ৩,৯৪,৭৩৪টা ভোটৰ অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীতকৈ বিজয়ৰ দিশে প্ৰিয়ংকা গান্ধী আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিম যে প্ৰিয়ংকা গান্ধীয়ে যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছিলে যথেষ্ট সংখ্যক লোকৰ লগত তেওঁলোকে মত বিনিময় কৰিছিলে আৰু কংগ্ৰেছৰ তৰফৰ পৰা যিগৰাকী প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী তেখেতক ৱায়ানাড সমষ্টিটো অৰ্পণ কৰা হৈছিলে ৱায়ানাড সমষ্টিত ৰাহুল গান্ধীৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে তাত এতিয়া দুৰ্গ ভেটি স্থাপন কৰিবলৈ সাজু হৈছে পুনৰবাৰ যিহেতু ৰাহুল গান্ধীৰ দুৰ্গ আছিলে ৱায়ানাড সমষ্টি আৰু ৱায়ানাড সমষ্টিত যিটো ভোটৰ ব্যৱধানত এতিয়া অগ্ৰগতি লাভ কৰি আছে আৰু মাত্ৰ কেইটামান ৰাউণ্ড বাকি আছে সেই ৰাউণ্ড কেইটা শেষ হ'লে প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড সমষ্টি দখল কৰিব পাৰে সেয়া লোকসভাৰ উপনিৰ্বাচন সেই লোকসভা সমষ্টিটোৰ উপনিৰ্বাচনৰ প্ৰিয়ংকা গান্ধীয়ে অৱতীৰ্ণ হৈছিল ৱায়ানাডত এতিয়া ৩,৯৪,৭৩৪টা ভোট লাভ কৰিছে ৱায়ানাড সমষ্টিৰ বৰ্তমানলৈকে অগ্ৰগতি লাভ কৰিছে ৩,৯৪,৭৩৪টা ভোটত অগ্ৰগতি লাভ কৰিছে অন্য প্ৰাৰ্থীতকৈ ৱায়ানাড সমষ্টিৰ প্ৰিয়ংকা গান্ধীৰ আৰু আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা গান্ধীৰ যি অগ্ৰগতি সেই অগ্ৰগতিৰ মাজত এটা কংগ্ৰেছ সমৰ্থক আৰু যি প্ৰদেশ কংগ্ৰেছ কেৰালা যি প্ৰদেশ কংগ্ৰেছ আছে সেই প্ৰদেশ কংগ্ৰেছৰ সকলো সমৰ্থক নেতা পালি নেতা ওলাই আহিছিলে আৰু উষ্ম আদৰণি জনাবলৈ প্ৰিয়ংকা গান্ধীক সকলো ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু যিগৰাকী প্ৰিয়ংকা গান্ধীক তেওঁলোকৰ প্ৰতিনিধি হিচাপে বিচাৰে সেই ভোটাৰসকলৰ মাজত এটা আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড সমষ্টিত প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিছে কিন্তু সেই ৱায়ানাড সমষ্টিত প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলাৰ লগে লগে প্ৰিয়ংকা গান্ধীৰ যি অগ্ৰগতি এটা ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী যথেষ্ট পিছ পৰি আছে বহু পিছত পৰি আছে ইতিমধ্যে সেই সমষ্টিটোৰ ৰিজাল্ট হয়তো কিছু সময়ৰ পিছতে ওলাব কিন্তু এই মুহূৰ্তত যি প্ৰিয়ংকা গান্ধী যি অগ্ৰগতি সেই অগ্ৰগতিৰ খবৰ আমি পৰৱৰ্তী সময়তো জনাম এই মুহূৰ্তত ৩,৯৪,৭৩৪টা ভোটত অগ্ৰগতি লাভ কৰি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ডাটা অনুসৰি আৰু সেই প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড সমষ্টি দখল কৰিব পাৰে তাক লৈ এতিয়া যিসমূহৰ মাজত কৌতূহলৰ সৃষ্টি হৈছিল উৎকণ্ঠাৰ সৃষ্টি হৈছিল সেই উৎকণ্ঠাৰ অন্ত পৰাৰ দিশে কাৰণ প্ৰিয়ংকা গান্ধীয়ে এতিয়া হয়তো তাত সমষ্টি যিটো লোকসভা সমষ্টি আছে সেয়া দখল কৰি তাৰ প্ৰতিনিধিত্ব আগবঢ়াব পাৰে প্ৰিয়ংকা গান্ধীয়ে